নমস্কাৰ দিনটো শিৰোনামৰ সৈতে ষ্টুডিঅত মই বিভা মহন্ত আৰম্ভণিতে ক'ব বিচাৰিছো এছআই নিযুক্তি কেলেংকাৰী শেহতীয়া খবৰ 5 দিনৰ ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাৰে প্ৰেৰণ কৰা হৈছে দিবন ডেকা কহা 6 অক্টোবৰত পুনৰ সিজিএম আদালতত হাজিৰ কৰোৱা হ'ব এছআই কেলেংকাৰী মাষ্টাৰমাইণ্ড দিবন ডেকাক আত্মসমৰ্পণ কৰিবলৈ আহি নিশা পাটাচাৰকুচিত গ্ৰেপ্তাৰ হৈছিল আৰক্ষীৰ মোষ্ট ৱান্টেড পলাতক দিবন ডেকা বুধবাৰে সন্ধিয়া হঠাৎ ওলাল এটা খবৰ আত্মসমৰ্পণ কৰিব এছআই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড আৰক্ষীৰ মোষ্ট ৱান্টেড বিজেপি নেতা দিবন ডেকাই তাৰ পিছত নিশাই দৌৰাদৌৰি নিশা তেতিয়া 11:45 পাটাচাৰকুচিৰ সমীপত উপস্থিত হ'ল আৰক্ষীৰ দল আৰু তাৰ পিছতেই আত্মসমৰ্পণ কৰিবলৈ অহা পলাতক বিজেপি নেতা দিবন ডেকাক গ্ৰেপ্তাৰ পাঠশালাৰ ওচৰত আমি তেখেতক পালোঁ পাই তেখেতক এৰেষ্ট কৰা হৈছে তীব্ৰ হেঁচা পৰি অৱশেষত আত্মসমৰ্পণ কৰিলে দিবন ডেকাই এইগৰাকী দিবন ডেকাক লৈ বহু ৰহস্যৰ সৃষ্টি হৈছিল ক'ত থাকিব পাৰে ক'ত আত্মগোপন কৰি আছিল তাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল কিন্তু অৱশেষত গুৱাহাটী মহানগৰীৰ পৰা বৰ বেছি কিলোমিটাৰ দূৰত নহয় নলবাৰী পাটাচাৰকুচি এইসমূহ স্থানতে যে দিবন ডেকা আছিল সেয়া স্পষ্ট হ'ল নলবাৰীত দিবন ডেকাৰ এটা ফাৰ্ম হাউচ আছে তাত 2-3 দিন তেওঁ আছিল পাটাচাৰকুচিতো আছিল গাঁৱৰ ঘৰলৈ গৈছিল গাঁৱৰ ঘৰতো বিভিন্নজনৰ তাত তেওঁ আশ্ৰয় লৈছিল এটা বিশেষ ৰিজৰ্টত তেওঁ আত্মগোপন কৰা বুলিও খবৰ আহিছে তাতে কালি নিশাৰ আহাৰ গ্ৰহণ কৰি অৱশেষত আত্মসমৰ্পণ কৰিলে দিবন ডেকাই এইগৰাকী দিবন ডেকাৰ ওপৰত জোৰদাৰ গতিত নিশাৰ ভাগতে জেৰা চলে বিভিন্ন তথ্য আহৰণৰ চেষ্টা কৰা হ'ল দিবন ডেকাৰ পৰা তেওঁৰ সৈতে কোনে কোনে সহযোগ কৰিছিল এই কুকৰ্মত কোন সোঁহাত কোন বাওঁহাত তেওঁ সেই সকলো তথ্য CID ক্ৰাইম ব্ৰাঞ্চ আৰু আটাইকেইটা বিভাগৰ লোকে জানিবলৈ চেষ্টা কৰিলে পাঠশালাৰ ওচৰত আমি তেখেতক পালোঁ পাই তেখেতক এৰেষ্ট কৰা হৈছে আদালতৰ পৰা আমি তেওঁক পুলিচ কাষ্টডি বিচাৰি আমাৰ ইনভেষ্টিগেশ্যন জাৰি থাকিম CRPCত আত্মসমৰ্পণ বুলি কোনো কথা নাই আমি এৰেষ্টে কৰোঁ গতিকে তেওঁক আমি এৰেষ্ট কৰিছোঁ প্ৰশ্ন উঠিছে দিবন ডেকাৰ আত্মসমৰ্পণৰ ঘটনা আকস্মিক নে পূৰ্ব পৰিকল্পিত বিগত প্ৰায় 10টা দিন ধৰি যিটো খবৰ আমি সম্প্ৰচাৰিত কৰি আহিছো দিবন ডেকা পলায়ন কৰি আছে দিবন ডেকাই আৰু অৱশেষত সেই ভাল খবৰটো আহিল যে দিবন ডেকা বৰ্তমান আৰক্ষীৰ জিম্মাত আজি অসম আৰক্ষী দিৱস আৰু অসম আৰক্ষী দিৱসৰ দিনাখনে বৰ্তমান মূৰৰ কামোৰণি সৃষ্টি কৰা অসম আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি কৰা দিবন ডেকা কিন্তু বৰ্তমান পৰপিবিয়ানত আছে আত্মসমৰ্পণ বুলি কোনো বস্তু নাথাকে আইনত থাকে এৰেষ্ট কৰাৰ কথা আমি তেওঁক য'ত পাইছিলোঁ তাৰ পৰা আমি তেওঁক এৰেষ্ট কৰোঁ আৰু কালি নিশা যিহেতু আৰক্ষীৰ জিম্মাত দিবন ডেকা তাৰ পিছতে আজি পুৱাৰ ভাগত কিদৰে দিবন ডেকাৰ জেৰা অব্যাহত আছে সেই খবৰ আমি দি আহিছোঁ আৰু শেহতীয়াকৈ জনাব বিচাৰিছোঁ যে 7 দিনৰ আৰক্ষীৰ জিম্মাত বিচৰা দিবন ডেকাক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়া হৈছে পুনৰ তেওঁক কাহিলীপাৰাত থকা বিশেষ শাখালৈ লৈ অহা হৈছে SBয়ে পুনৰ 5 দিনৰ বাবে তেওঁক জেৰা চলাব ইবাৰ মই প্ৰথমতে কওঁ যে কিছু সময় পূৰ্বে ক্ৰাইম ব্ৰাঞ্চৰ এটা দল এতিয়া বিশেষ শাখাত উপস্থিত হৈছেহি হয়তো তেওঁলোকে ইয়াত জেৰা চলাব দিবন ডেকাক যে কেনেধৰণে তেওঁ থেংক ইউ লজৰ লগত জড়িত বা থেংক ইউ লজত যেনেধৰণে তেওঁ কৰিছিল আৰু কোন কোন জড়িত আছে এই সম্পূৰ্ণ তথ্য ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে দিবন ডেকাৰ পৰা জানিবলৈ বিচাৰিব আৰু মোৰ পিছফালে যি বিশেষ শাখা আছে এই বিশেষ শাখাৰে 6 ইউনিটৰ যি লকআপ আছে সেই লকআপত বৰ্তমান দিবন ডেকাক ৰখা হৈছে আৰু ক্ৰাইম ব্ৰাঞ্চৰ লোকে এতিয়া জেৰা আৰম্ভ কৰিব তেওঁলোকৰ এটা দল দুজন উপ পৰিদৰ্শক পৰ্যায়ৰ বিষয়া আহি ইয়াত উপস্থিত হৈছে আৰু কিন্তু এতিয়ালৈকে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে দিবন ডেকাক ধৰা পেলোৱাৰ পাছত আশা কৰা হৈছিল যে আৰু বহু প্ৰভাৱশালী ব্যক্তিৰ নাম সন্মুখলৈ আহিব আৰু কোন জড়িত হৈ আছে স্পষ্ট হৈ পৰিব কিন্তু ভবা ধৰণে একো আচলতে এতিয়ালৈকে হোৱা নাই কাৰণ 5টা দিনত হয়তো তেনে কোনো তথ্য ওলাব পাৰে কিন্তু কালি ৰাতিৰ পৰা এতিয়ালৈকে তেনে কোনো তথ্য সদৰি কৰা নাই হয়তো আৰম্ভণিৰ পৰা এই সমগ্ৰ অভিযানৰ যিসমূহ বিসংগতি বা আখোৱা সকলোৱে চকুত পৰিছে হয়তো এই ক্ষেত্ৰতো থাকিব পাৰে দিবন ডেকাই যদিও স্বীকাৰোক্তি প্ৰদান কৰিছে কোনো প্ৰভাৱশালী ব্যক্তিৰ নাম বা কোনো মন্ত্ৰী আমোলা নেতাৰ নাম যদিও লৈছে সেয়া কিন্তু এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত সদৰি কৰা নাই যে এই দিবন ডেকাই কেনেধৰণৰ বিস্ফোৰক তথ্য সদৰি কৰিছে হয় নিশ্চিতভাৱে কোনো এই গোটেই সেইটো ছেটিছফাইড হ'ব পৰা
নাই, কাৰণ বহুকেইটা আমি তথ্য দেখিছিলোঁ, বহুকেইটা আমি যি বিগত সময়ত তদন্তৰ ক্ষেত্ৰত দেখিছিলোঁ যে গোটেই আৰক্ষীৰ তদন্তটো দিবন ডেকা আৰু পি কে দত্তৰ ওপৰতেই ন্যস্ত কৰি দিয়া হৈছিল। কিন্তু আন যিসমূহ এংগল আছে, যেনেকৈ আগতে উল্লেখ কৰিছোঁ যে প্ৰশ্নকাকত কোনে দিছিল, তেওঁলোকক প্ৰশ্নকাকত তেওঁলোকে ক'ৰ পৰা আহৰণ কৰিছিল, আৰু এই ক্ষেত্ৰত হয়তো এনেকুৱাও হ'ব পাৰে যে কোনোবা উচ্চ পৰ্যায়ৰ বিষয়া হওক, ৰাজনীতিবিদ হওক, তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে হয়তো দিবন ডেকাক লুকুৱাই ৰখা হৈছিল আৰু পৰৱৰ্তী সময়ত আত্মসমৰ্পণৰ নাটক কৰা হৈছে। আৰু এইখিনিতে আন দিবন ডেকাৰ এই গ্ৰেপ্তাৰ পিছত কিন্তু আৰু কেইবাটাও গুৰুত্বপূৰ্ণ দিশ ইতিমধ্যে সন্মুখলৈ আহিছে। নলবাৰীৰ পৰা আমাৰ সাংবাদিক ত্ৰিদীপ কলিতাই আমাক দেখুৱাই আছে তিনিটাকৈ স্থান দিবন ডেকাৰ মালিকাধীন এইকেইটা স্থানত কিন্তু আৰক্ষীয়ে দিবন ডেকাক বিচাৰি অভিযান চলোৱা নাছিল। ইয়াৰ অৰ্থ কি? আৰক্ষীয়ে জানি বুজি দিবন ডেকাক গ্ৰেপ্তাৰ কৰা নাছিল নেকি? কাৰণ দিবন ডেকা প্ৰথম অৱস্থাত কোৱা হৈছিল দিল্লীলৈ গৈছে, তাৰপিছত কোৱা হ'ল নেপালত আছে, কিন্তু দিল্লী নেপাল ক'তো তেওঁ নাছিল, তেওঁ নিজ গৃহ চহৰতে আছিল আৰু কালি নিশা গৃহ চহৰতে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে। আমাৰ হাতত পৰা গোপন খবৰ মতে দিবন ডেকা ৰাজ্যৰ বাহিৰত অথবা অন্য স্থানত নাছিল। এছআই কাণ্ডৰ অন্যতম নায়ক এইগৰাকী দিবন ডেকাই বিগত 10টা দিনে আছিল নেকি নলবাৰীৰ বৰভাগত। এইকাৰণে কৈছোঁ যে নলবাৰীৰ বৰভাগত দিবন ডেকাৰ যিসমূহ সম্পত্তি আছে, যে বাসগৃহ আছে ননৈত, সানেগুচিত ফাৰ্ম হাউচ আছে, সেইসমূহত কিন্তু আৰক্ষীয়ে এদিনলৈকেও তালাচী অভিযান নচলালে। আচলতে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়া যদিও কোৱা হৈছে CID ক্ৰাইম ব্ৰাঞ্চে পৃথকে পৃথকে কৰিছে, কিন্তু তাৰ পিছতো কিন্তু বহু বিসংগতি আখুৱালৈ লক্ষ্য কৰি প্ৰতিজন অসমবাসী ৰাইজৰ মনত কিন্তু প্ৰশ্ন আছে যে আইনৰ সুৰুঙা লৈ হাৰি যাব নেকি এই দিবন ডেকা? প্ৰশ্ন উত্থাপন হৈছে ৰাজসাক্ষী হৈ দিবন ডেকা হাৰি যাব। মই সকলো সময়তে কৈ আহিছোঁ, কোনো হাৰি যাব নোৱাৰে। আপোনালোকে পুলিচক সন্দেহ নকৰিব, পুলিচক আন্তৰিকতাৰে নিষ্ঠাৰে নিৰপেক্ষ তদন্ত চলাবলৈ সুযোগ দিয়ক। পুলিচৰ তদন্তৰ প্ৰক্ৰিয়াৰ পৰা কোনো বাচি যাব নোৱাৰে। আৰু যোনে নহওক লাগে, আপুনি কিয় ৰাজনৈতিক কথা কৈছে? হুএভাৰ ইট ইজ, মই ইমান পৰ্যন্তলৈকে কৈছোঁ, হুএভাৰ ইট ইজ নিৰপেক্ষ হৈ আছে আৰু কোনোৱে কাৰোলৈ চোৱা নাই। কোন আপোন কোন পৰ সেইটো কথা নাই। প্ৰসংগ দিবন ডেকাক বিজেপিয়ে চিনি পায় নে নাপায়? এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে দিবন ডেকাক যোৱা 6টা বছৰে বিজেপি কাৰ্যালয়ত দেখা নাই, গতিকে তেওঁ দিবন ডেকাক চিনি নাপায়। ঠিক আছে, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু বিজেপি, গতিকে দিবন ডেকাক চিনি নাপাবও পাৰে। কিন্তু জনা অনুসৰি বা আমাৰ হাতত অহা তথ্য অনুসৰি দিবন ডেকা কিন্তু পুৰণি বিজেপি কৰ্মী, অৰ্থাৎ বিজেপিৰ জন্মলগ্নৰে পৰা বুলি ক'লেও ভুল নহ'ব। দিবন ডেকা তেতিয়াৰ পৰা সক্ৰিয় বুলি কোৱা হয় অসমত। এতিয়া কথা হৈছে RSSৰ সৈতেও দিবন ডেকা জড়িত। এতিয়া আন এটা বিষয়লৈ আহি পৰা গৈছে যে দিবন ডেকাক বিজেপিয়ে চিনি নাপায়, দিবন ডেকা প্ৰাথমিক সদস্যহে মাথো। প্ৰাথমিক সদস্য পদৰ পৰা দিবন ডেকাক ইতিমধ্যে নিলম্বন কৰা হৈছে, অৰ্থাৎ আজি নিলম্বন কৰা হৈছে। ৰঞ্জিত কুমাৰ দাসে পূৰ্বতেও কৈছে যে দিবন ডেকা এগৰাকী প্ৰাথমিক সদস্যহে হয়, গতিকে দিবন ডেকাৰ বিৰুদ্ধে অভিযান চলিলেও কোনো ধৰণৰ দলৰ ক্ষতি নহয়। মই সভাপতি হোৱাৰ পিছৰ পৰা দিবন ডেকাক কোনো নিযুক্তি দিয়া নাছিলোঁ, এই কথাষাৰ মই আগতেও কৈছিলোঁ। গতিকে আজি আমি তেওঁ যিহেতু প্ৰাথমিক সদস্য, তেওঁ কোনো দলৰ নেতা নহয়, তেওঁ এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য। গতিকে আমি তেওঁক প্ৰাথমিক সদস্যৰ পদৰ পৰা আমি নিলম্বিত কৰিছোঁ। এতিয়া কথা হৈছে দিবন ডেকা সঁচাকৈ চিনি নাপায়। যদি দিবন ডেকাৰ কোনো গুৰুত্ব নাই বিজেপিত, তেতিয়াহ'লে দিবন ডেকাই 2011 চনত কিন্তু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, তেওঁ পৰাজয় হৈছিল। কিন্তু সক্ৰিয় এক ভূমিকা দিবন ডেকাৰ আছে। এইখিনিতে উল্লেখনীয় দিশটো হ'ল যে যিদিনাখনে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক কৈছিল যে দিবন ডেকাক তেওঁ চিনি নাপায় বা দিবন ডেকাৰ যিহেতু কাৰ্যালয়লৈ আজি 6 বছৰে অহা নাই, কোনেও দেখা নাই, তাৰ পাছতে বহু আলোকচিত্ৰ ভাইৰেল হৈ পৰিছে। বহুকেইগৰাকী নেতাৰ লগত দিবন ডেকাক দেখিবলৈ পোৱা গ'ল। আৰু সেইসমূহ আলোকচিত্ৰ ইতিমধ্যে আপোনালোকেও প্ৰত্যক্ষ কৰিছে যে বিয়াগুম নেতাৰ লগত দিবন ডেকা আছিল,
দিবন ডেকাৰ সভা সমিতিত তেওঁ অংশগ্ৰহণ কৰিছিল গতিকে দিবন ডেকাক কিয় চিনি নাপায় বিজেপিয়ে সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন হয় পাপৰি অতি হাস্যকৰ কথা এয়াই যে যি সময়ত পিকে দত্তৰ ঘৰত দুদিনকৈ অভিযান চলোৱা হৈছিল দুপৰ নিশালৈকে অভিযান চলোৱা হৈছিল সেই একে সময়তে দিবন ডেকাৰ বাসগৃহত কিন্তু আৰক্ষীয়ে হওক CIDয়ে হওক বা ক্ৰাইম ব্ৰাঞ্চে হওক তেওঁলোকে অভিযান চলোৱা নাছিল সতীৰ্থ ত্ৰিদীপে অভিযোগ যেনেধৰণে কৰিছে বা তেওঁৰ হাতত যিখিনি তথ্য প্ৰমাণ তেওঁ লাভ কৰিছে যে নলবাৰীতে আত্মগোপন কৰি আছিল দিবন ডেকা গতিকে তেওঁ যিকেইটা পইণ্ট কৈছে যে কিহৰ বাবে সেই বাসগৃহসমূহত অভিযান চলোৱা নহ'ল আৰু অসম আৰক্ষীৰ তাত এইখিনি ইনপুট নাছিল নেকি বা ক্ৰাইম ব্ৰাঞ্চৰ তাত CIDৰ তাত এইখিনি ইনপুট নাছিল নেকি তেনে মুঠেই হ'ব নোৱাৰে ইনপুট আছিল কিন্তু কিহৰ বাবে অভিযান চলোৱা নাছিল আৰু এতিয়া যে দিবন ডেকা যে গ্ৰেপ্তাৰ হৈছে দিবন ডেকাই এতিয়া জেৰা কালত দিবন ডেকাৰ পৰা আৰু কি ন তথ্য উদ্ঘাটন কৰিবলৈ আৰক্ষীয়ে সক্ষম হ'ব কাৰণ বাৰে বাৰে কৈ থকা হৈছে যে APSCতকৈও ভয়াৱহ কেলেংকাৰী সংঘটিত হৈছে SI পৰীক্ষা কেলেংকাৰীত গতিকে যেনেধৰণে ৰাকেশ পালাজী জেলত সোমাই আছে যেনেধৰণে ইজনৰ পিছত সিজনকৈ ৰাজপত্ৰিত বিষয়া গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল তেনেধৰণে ইয়াতো কেৱল পিকে দত্ত আৰু দিবন ডেকাতে সীমিত হৈ পৰিব নেকি নে ইয়াৰ আঁৰত যি নেতা মন্ত্ৰী এনে ইতিমধ্যে বিৰোধীও আৰম্ভ কৰিছে যে অগপ দলৰ লোক ইয়াত জড়িত আছে বিজেপি দলৰ লোক ইয়াত জড়িত আছে গতিকে তেওঁলোকে অভিযোগ কৰা ধৰণে জীৱনৰ পিছত এই চেইনডাল আৰক্ষীয়ে বা CIDয়ে বিচাৰি উলিয়াবলৈ সক্ষম হ'ব নে নহ'ব এই মুহূৰ্তৰ কিন্তু ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে পাপৰি গ্ৰেপ্তাৰ হ'ল নে আত্মসমৰ্পণ কৰিলে সেয়া এতিয়ালৈকে স্পষ্ট নহয় হয়তোবা ইয়াক নাটকো হ'ব পাৰে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু আজি আদালতত হাজিৰ কৰোৱা হৈছে গতিকে সোধা পোছা অব্যাহত থাকিব তদন্ত অব্যাহত থাকিব আৰু তদন্তৰ অন্তত সকলো কথা পৰিষ্কাৰ হৈ পৰিব SB কাৰ্যালয়ত জেৰা চলোৱাৰ পিছতেই আদালতত হাজিৰ কৰোৱা হয় দিবন ডেকা আৰক্ষীয়ে 7 দিনৰ জিম্মাত বিচাৰিছিল যদিও 5 দিনৰ বাবেহে আবেদন মঞ্জুৰ কৰে আদালতে দিবন ডেকা জালত পৰিল কিন্তু পলাতক পিকে দত্ত ক'ত আছে পিকে দত্ত দিবন ডেকাই দিব পাৰিবনে পিকে দত্তৰ সম্ভেদ দিবন ডেকাই খোলাখুলিকৈ ক'বনে পিকে দত্তৰে থকা গোপন সম্পৰ্কৰ কথা আৰু কোন কোন নেতা বিষয়াৰ নাম ৰাজহুৱা কৰিব দিবন ডেকাই বিজু কুমাৰ ডেকা ঋত্বিক কৌশিক আৰু পলেন ভট্টাচাৰ্যৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰক্ষী উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰীত জড়িত দিবন ডেকাক বুধবাৰে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে দিবন ডেকাক গ্ৰেপ্তাৰৰ কেইঘণ্টামানৰ পিছতে বিজেপিৰ পৰা নিলম্বন কৰা হ'ল দিবন ডেকাক আৰু ইফালে SI নিযুক্তি কেলেংকাৰীত কোনো প্ৰকাৰ বিধায়ক বিমল বৰা জড়িত নহয় বুলিও ক্লিনচিট দিলে বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দিবন দালাল সদায় প্ৰভাৱশালী দিবনক দালাল আখ্যা দি নিলম্বন কৰিলে বিজেপিয়ে দালাল চালাল মানুহটো প্ৰভাৱলী হয় দালাল চালাল মানুহটো প্ৰভাৱলী হয় SI নিযুক্তি কেলেংকাৰীত জড়িত বিজেপিৰ দিবন ডেকাক বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে দিবন ডেকাক গ্ৰেপ্তাৰৰ কেইটামান ঘণ্টাৰ পিছতেই হঠাৎ সংবাদমেল সম্বোধন কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে সংবাদমেল সম্বোধন কৰি ৰঞ্জিত দাসৰ ঘোষণা প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন দিবন ডেকা দিবন ডেকাক কোনো নিযুক্তি দিয়া নাছিলে এই কথাষাৰ মই আগতে কৈছিলোঁ গতিকে আজি আমি তেওঁ যিহেতু প্ৰাথমিক সদস্য তেওঁ কোনো দলৰ নেতা নহয় তেওঁ এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য গতিকে আমি তেওঁক প্ৰাথমিক সদস্যৰ পদৰ পৰা আমি নিলম্বিত কৰিছোঁ বিজেপিৰ বৰবৰ নেতাৰ লগত ফটো উঠি দালালি কৰিছিল দিবন ডেকাই দিবন ডেকা কোনো মুধা মুধা বিজেপি নেতা নহয় বুলি কৈ ৰঞ্জিত দাসে ক'লে দালালবোৰ প্ৰভাৱশালী হৈ আমাৰ দৃষ্টিতটো প্ৰভাৱশালী নহয় তেওঁ প্ৰভাৱশালী কেনেকৈ নহ'ব যদি ৰঞ্জিত দাসৰ লগত তেওঁ ফটো থাকিলেহেঁতেন ৰঞ্জিত দাসে যদি তেওঁক স্বাক্ষৰ কৰা দায়িত্ব দিলেহেঁতেন তেতিয়া প্ৰভাৱশালী হ'লহেঁতেন আৰে ভাই দালাল চালাল মানুহটো প্ৰভাৱশালী হয় আনকি হিমন্ত বিশ্ব শৰ্মাই দিবন ডেকাক চিনি নাপাওঁ বুলি কোৱা মন্তব্যৰো চাফাই দিলে ৰঞ্জিত দাসে ক'লে এজন প্ৰাথমিক সদস্যক চিনি নোপোৱাটো কোনো অস্বাভাৱিক কথা নহয় মোৰ কাৰ্যালয়ততো দেখা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইকাৰণে পৰহি কৈছে যে মই সেইগৰাকী ব্যক্তিক পৰহিনে কালি ক'লে দিবন ডেকাক আপোনালোকে নেতা পাতি দিলে তেওঁ এগৰাকী সাধাৰণ সদস্য গতিকে সেইকাৰণে মন্ত্ৰীয়ে যি কৈছে ঠিকেই কথা কৈছে কাৰণ তেওঁক দেখা নাই কাৰণ তেওঁ কোনো দলীয় আমিতো এপইণ্টমেণ্ট দিয়া কাগজ আপোনালোকৰ হাতে হাতে আছে যোৱাবাৰৰ যিখন কাৰ্যনিৰ্বাহক হেৰিয়া আছিলে
বা বিভিন্ন পদবীত দিয়া আছিলে তাতো আমাৰ সাক্ষ্যটোতো একো নাই, মোৰ সাক্ষ্যটো একো নাই। ইফালে প্ৰশ্ন কাকত ফাদিলৰ সৈতে বিধায়ক বিমল বৰা কোনো পধ্যে জড়িত নহয় বুলি কৈ ৰঞ্জিত দাসে ক্লিন চিট দিলে বিধায়ক বিমল বৰা। বিমল বৰা সৎ বিধায়ক, চিলেবাছৰ আধাৰত কোচিং চেণ্টাৰ খোলাটো কোনো অপৰাধ হ'ব নোৱাৰে এই বুলি উল্লেখ কৰি লগতে ক'লে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ আমোলৰ মন্ত্ৰী হৈ থাকোঁতে তেওঁৰ পৰামৰ্শ অনুযায়ী ময়ো কোচিং চেণ্টাৰ খুলিছিলোঁ। প্ৰশ্ন কাকত ফাদিল হোৱা হ'লে মোকো জগৰীয়া কৰিব নেকি? প্ৰশ্ন ৰঞ্জিত দাসৰ। কিন্তু অকল যদি কোচিঙত লৈ পেলাই যদি এইটো কথা আছে তেতিয়াহ'লে বিমল বৰা দুখী হ'ব নোৱাৰে, কাৰণ কিয় বিমল বৰা এজন সৎ বিধায়ক, সকলোৱে জানে, সমষ্টিটো জানে, আমিও জানো। মই নিজে কোচিং চেণ্টাৰ খুলিছিলোঁ, 3টা কোচিং চেণ্টাৰ, এটা বৰপেটাৰ গণেশলাল চৌধুৰী কলেজ, এটা গোবৰ্ধনা জিকিবে কলেজ আৰু এটা হৰভগত খুলিছোঁ। মোৰ নিজৰ দৰমহা টকাৰ পৰা মই প্ৰায় 2,30,000 টকা খৰচ কৰি অধ্যাপকসকলক, শিক্ষকসকলক মাননি দি পেলাই প্ৰায় 450 ল'ৰা ছোৱালীক মই কোচিং কৰাইছোঁ। এতিয়া যদি সেই সময়ত যদি সেই কোচিং টকা যদি বাতিল হ'লহেঁতেন তেতিয়া আপোনালোকে মোকো ক'লেহেঁতেন নেকি? ৰঞ্জিত দাসৰ দাবী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত দুৰ্নীতি কৰি কোনো হাৰি যাব নোৱাৰিব। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এতিয়া এনেদৰে নিজকে বচোৱাৰ চেষ্টা শাসকীয় পক্ষৰ। খবৰ অব্যাহত থাকিব, সময় এটা বিৰতিৰ। ঘটি আছো বিৰতিৰ পাছত। নিৰ্বাচনলৈ সাজু হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিজকে শাৰীৰিকভাৱে সক্ষম ৰাখিবলৈ য'তে সুবিধা পাইছে শৰীৰ চৰ্চাত ভাগ লৈছে মন্ত্ৰীগৰাকীয়ে। লগতে ইটোৰ পিছত সিটো দল খোলা সন্দৰ্ভতো মন্তব্য কৰিছে হিমন্ত বিশ্বই। নতুনকৈ গঠিত হ'ব খোজা আঞ্চলিক শক্তিক এটা ছাতিৰ তলত যুঁজিবলৈ তেওঁ আহ্বান জনাইছে। আহি আছে নিৰ্বাচন, সাজু ৰথী মহাৰথী। মন্ত্ৰী হিমন্তৰ কঁকালত টঙালি, হাতত ডাম্বেল। ৰাজনৈতিক কুচকাৱাজ তীব্ৰতৰ হৈ পৰাৰ সময়ত হঠাৎ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যস্ত শাৰীৰিক অনুশীলনত। ধনবল জনবল নেদেখুৱাই মন্ত্ৰী হিমন্তই এইবাৰ বাহুবল দেখুৱাবলৈ সাজু নেকি? চতিয়া সমষ্টিৰ চাৰিদুৱাৰত বুধবাৰে এটা শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰে মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰটো মুকলি কৰি ৰাইজক 21ৰ নিৰ্বাচনত পদ্ম হাজৰিকাক ভোট দিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। আজি চতিয়া সমষ্টিত দিনজোৰা কেইবাটাও কাৰ্যসূচী লৈ ইয়ালৈ আহিছোঁ। বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই চতিয়া সমষ্টিৰ নতুন চাম যুৱকৰ কাৰণে যিয়ে সুন্দৰ ব্যায়ামগাৰ নিৰ্মাণ কৰি ওলালে তাক উদ্বোধন কৰিবলৈ পাই মই নিজে ধন্য মানিছোঁ আৰু সুন্দৰ আঁচনিটোৰ বাবে তেখেতক মই ধন্যবাদ জনাইছোঁ। ইফালে ৰাজ্যত পাইকাৰী হাৰত আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ। ৰাজনৈতিক দল খোলাটো ভালেই, কিন্তু হিচাপ নোহোৱাকৈ এইদৰে যধে মধে দল খুলি হাঁহিয়াতৰ পাত্ৰ হোৱাৰ সলনি সকলো এটা ছাতিৰ তললৈ আহি যুঁজ দিয়। যে গণতন্ত্ৰত মানুহ ৰাজনীতিত অহা ভাল, কিন্তু হিচাপ নোহোৱাকৈ দল খুলি আমাক সকলোকে হাঁহিয়াতৰ পাত্ৰ কৰাৰ বহুত বেছি প্ৰয়োজনো নাই। গতিকে মই আঞ্চলিক দলক অনুৰোধ কৰিম যে আপোনালোক একত্ৰিত হৈ এটা হৈ পেলাই আপোনালোকে দলত আহক, তেতিয়া আমাৰো ইলেকশ্যন খেলি ভাল লগা হ'ব, নহ'লে কেণ্ডিডেটবিলাকৰ নামেই মনত নাথাকিব। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতা আৰু বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। যোগী ৰাম ৰাজ্যত সুৰক্ষিত নহয় যুৱতী মহিলা। উত্তৰ প্ৰদেশৰ দুটাকৈ জঘন্য তথা নৃশংস দলবদ্ধ ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। আৰু ইফালে ধৰ্ষিতৰ ঘৰলৈ পদযাত্ৰা কৰাৰ সময়তে গ্ৰেটাৰ নয়ডাত ৰাহুল গান্ধীসহ গ্ৰেপ্তাৰ হ'ল কংগ্ৰেছৰ বহু নেতাকৰ্মী। গ্ৰেপ্তাৰ হ'ল ৰাহুল গান্ধী। গ্ৰেপ্তাৰৰ পিছতেই হতবাক ৰাহুল গান্ধীৰ প্ৰশ্ন, মই কি কৰিলো? উত্তৰ প্ৰদেশত সংঘটিত জঘন্যৰো জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ডই তোলপাৰ লগাইছে দেশ। হাথৰছৰ ধৰ্ষণ কাণ্ডৰ
ভুক্তভোগীৰ ঘৰলৈ প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধীকে ধৰি আগবাঢ়িছিল এটা কংগ্ৰেছৰ দল। আৰু তেতিয়াই বাধাৰ সন্মুখীন হ'ল কংগ্ৰেছৰ দলটো। ৰাহুল গান্ধীৰ অভিযোগ, পুলিচে তেওঁলোকৰ ওপৰত লাঠিচালনা কৰিছিল। ৰাহুল গান্ধীৰ প্ৰশ্ন, এইখন দেশত খোজ কঢ়াৰ অধিকাৰ কেৱল প্ৰধানমন্ত্ৰীয়ে আছে নেকি? সাধাৰণ মানুহৰ খোজ কঢ়াৰো কি অধিকাৰ নাই? मैं अकेला शांति से खड़ा हूँ, मैं अकेला जाना चाहता हूँ। 144 कहता है पब्लिक असेंबली, मैं पब्लिक असेंबली नहीं करना चाहता हूँ, मैं अकेला पैदल यहाँ से हाथरस जाना चाहता हूँ। किस बेसिस पे आप मुझे गिरफ्तार कर रहे हैं ये मुझे बता दीजिए, किस धारा में आप मुझे अरेस्ट कर रहे हैं? मैं अकेला जाना चाहता हूँ। 188 में हम आपको अभी ये मुझे बताइए क्या है? सर मैं बता रहा हूँ सर, 188 समझाइए क्या है? एनी लॉ, कौन सा लॉ, कौन सा लॉ है, कौन सा लॉ है? ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত 144 ধাৰা জাৰি কৰা হৈছে উত্তৰ প্ৰদেশৰ হাথৰছত। ইফালে হাথৰছ কাণ্ডৰ পিছত উত্তৰ প্ৰদেশত ক্ৰমাগতভাৱে সংঘটিত হ'ল তৃতীয়টো ধৰ্ষণ কাণ্ড। হাথৰছ কাণ্ডৰ পিছতেই বলৰামপুৰতো সংঘটিত হৈছিল আন এক জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ড। কিন্তু এইবাৰ উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত ধৰ্ষণৰ চিকাৰ হ'ল এগৰাকী 14 বছৰীয়া যুৱতী। জুকি ৰাজ্যত নিৰাপত্তা বিচাৰি নাৰীয়ে হাহাকাৰ কৰিবলগীয়া হোৱাত এতিয়া সমগ্ৰ দেশতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নেশ্যনেল এক্স নিউজ 18 অসম নৰ্থ ইষ্ট। এছআই কেলেংকাৰীত প্ৰদেশ কংগ্ৰেছৰ মাত মতাৰ হেনো অধিকাৰ নাই। প্ৰতিবাদত সৰব ৰিপুণ বৰাক উভতি ধৰি গৰজি উঠিল বিজেপি নেতা পদ্ম হাজৰিকা লক্ষ্য কোঁৱৰ। এপিএছচি কেলেংকাৰীত কলংকিত কংগ্ৰেছক নিজৰ ইতিহাস খুচৰিবলৈ আহ্বান দুই বিজেপি নেতাৰ। এছআই নিযুক্তি কেলেংকাৰীক লৈ চৌদিশে প্ৰতিক্ৰিয়া। সমালোচনাৰ হেলত শাসকীয় মন্ত্ৰী বিধায়কো, বিভিন্ন দল সংগঠনৰ লগতে প্ৰতিবাদমুখৰ কংগ্ৰেছো। মুখ্যমন্ত্ৰীলৈও সন্দেহৰ আঙুলি তুলিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। বিজেপি দল ইয়াত জড়িত আছে, মুখ্যমন্ত্ৰী জড়িত আছে আৰু দিবন ডেকাই এই গোটেই কথাবিলাকৰ মধ্যস্থতা কৰিছিল। ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়াৰ পিছতেই ৰিপুণ বৰাক উভতি ধৰিছে বিজেপি নেতাই। পদ্ম হাজৰিকাই ক'লে, আৰক্ষীৰ উপপৰিদৰ্শক কেলেংকাৰীৰ বিষয়ে কথা কোৱাৰ অধিকাৰ ৰিপুণ বৰাৰ নাই। নাই, আমি ৰিপুণ বৰাক যেতিয়া কোৰ্টত এতিয়া কি হ'ল মই নাজানো, মন্ত্ৰী থকা অৱস্থাত দিল্লীত যেতিয়া খেদি ধৰিছিল, তিহাৰ জেলত দিছিল, আমি সেই সময়ত তেওঁ আজি যেনেকৈ বকি আছে, তেওঁ বকি থকা নৈতিক অধিকাৰ আছে জানো বাৰু সেইজন মানুহৰ? অসমৰ ৰাজনৈতিক ইতিহাসত কোনোবা মন্ত্ৰী হৈ থকা অৱস্থাত তিহাৰ জেললৈ যোৱা, নিজৰ চৰকাৰ থকা অৱস্থাত তেনেকুৱা নজিৰ আছে নেকি? ৰিপুণ বৰাক কটাক্ষ বিধায়ক পদ্ম হাজৰিকাৰ। তিহাৰ জেলৰ আলহী হোৱা ৰিপুণ বৰাই নিজৰ ইতিহাস এবাৰ নিজেই লুটিয়াই চাওক। এপিএছচিৰ কেলেংকাৰীৰ যোগেদি কংগ্ৰেছ চৰকাৰে দুৰ্নীতিৰ এক ফেক্টৰী বনাইছিল। গতিকে কংগ্ৰেছ দলৰ এনেবোৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই। আচলতে এনেকুৱা কথা কোৱাৰ নৈতিক অধিকাৰ তেওঁলোকৰ নাই, কাৰণ দুৰ্নীতিৰ ফেক্টৰী বনাইছিল এপিএছচি কেলেংকাৰী ৰাকেশ পালক দি তেওঁলোকে নিযুক্তি দিয়া 67গৰাকী বিষয়াক আমি জেলত ৰাখিব লগা, আমাৰ চৰকাৰে জেলত ৰাখিব লগা অৱস্থা হৈছিলে আৰু এতিয়াও তাত চলি আছে। একে সুৰতে সুৰ মিলাই বিজেপি নেতা লক্ষ্য কোঁৱৰেও ক'লে, এপিএছচিৰ কেলেংকাৰীৰ কলাদাগ মচিবলৈকে ৰিপুণ বৰাই কৰিছে ইমান লম্ফজম্ফ। তদানীন্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজি মোৰ তেওঁৰ নাম ক'বলৈ মন নাছিল কাৰণ তেখেত অসুস্থ হৈ আছে, তথাপিতো ক'ব লাগিব যে তেখেতে ৰাজহুৱাকৈ সংবাদ মাধ্যমৰ আগত কৈছিল যে হয় আমি দুৰ্নীতি কৰিছোঁ, কামো কৰিছোঁ। তেওঁলোকৰ মুৰব্বীৰ, চৰকাৰৰ মুৰব্বীৰ এনেকুৱা এটা লজ্জাহীন এটা বক্তব্য আছিল। গতিকে সেই দলৰ সভাপতিয়ে এনে কথা কোৱা কেতিয়াও সমীচীন নহয়। আমি দেখিছিলোঁ সেই সময়ত চাকৰিৰ যি মুকলি বেহা মেলিছিল, আমাৰ এতিয়া সন্দেহ হৈছে যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শাসনৰ গাদীত বহিয়েই সেই দুষ্কৃতিকাৰীসকলৰ বাবে কঠোৰ ব্যৱস্থা ল'লে, তেওঁলোকৰ এচাম নিষ্ক্ৰিয় হৈ পৰিলে। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনামত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ। ওডিএছএ বিৰতিৰ পাছত ৰাজ্যত পুনৰ আন এক আঞ্চলিক ৰাজনৈতিক দলৰ উকমুকনি। এইবাৰ জনজাতীয় উমৈহতীয়া আঞ্চলিক দল খোলাৰ চিন্তা। পিছে কাৰ পৃষ্ঠপোষকতাত আহি আছে এই নতুন দল, আহক চাওঁ। বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে শাসক বিৰোধীসকলো।
চাৰিওফালে বলিছে নিৰ্বাচনী গৰম বতাহ। তাৰ মাজতে যেন চলিছে নতুন ৰাজনৈতিক দল খোলাৰ অঘোষিত প্ৰতিযোগিতা। এইবাৰ জনজাতীয় উমৈহতীয়া আঞ্চলিক দল খোলাৰ যুঁজা চলিছে। 15 অক্টোবৰত গুৱাহাটীৰ ITA চেণ্টাৰত হ'ব অভিৱৰ্তন আৰু তাতেই জন্ম লাভ কৰিব এই নতুন আঞ্চলিক ৰাজনৈতিক দলটো। জনজাতিসমূহৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ উদ্দেশ্যে জনজাতিসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে জন্ম দিব এই নতুন দলটোৰ। দলটোৰ নাম এতিয়াও চূড়ান্ত হোৱা নাই যদিও নতুন দলটোৰ নাম হ'ব পাৰে ইউনাইটেড পিপলছ ফ্ৰণ্ট। আগন্তুক নিৰ্বাচনত অসমৰ 65টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এই দলটোৱে। প্ৰায় 65টা চিটত ডিচাইড কৰে ট্ৰাইবেল ভোটাৰ্ছে। অসমৰ 126টাৰ ভিতৰত 65টা মানে বিধানসভা আসনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰে ট্ৰাইবেল ভোটাৰ্ছবিলাকে ডিচাইড কৰে। গতিকে ক'ৰবাত আমাৰ কেণ্ডিডেট থাকিব। জনজাতিসমূহৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া আঞ্চলিক বা ৰাষ্ট্ৰীয় দলৰ সৈতেও বুজাপৰা কৰিবলৈ সাজু আছে এই নতুন দলটো। আৰু জনজাতিসকলৰ যিবিলাক দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যা সমাধানৰ কাৰণে প্ৰতিশ্ৰুতি যদি কোনোবা দলে দিয়ে, ৰাষ্ট্ৰীয় দলেই হওক বা আঞ্চলিক দলেই হওক, তেতিয়াহ'লে তেওঁলোকৰ লগত এটা বুজাপৰাও হৈ যাব পাৰে। এতিয়া লক্ষণীয় হ'ব এই নতুন আঞ্চলিক ৰাজনৈতিক দলটোৱে অসমৰ ৰাজনীতিত আগন্তুক দিনসমূহত কি প্ৰভাৱ পেলায়। জাগিৰোডৰ পৰা অজয় পাল, নিউজ 18, অসম নৰ্থ ইষ্ট। 2021 নিৰ্বাচনী ৰণলৈ সম্পূৰ্ণৰূপে সাজু গেৰুৱা দল বিজেপি। গেৰুৱা দলটোৰ যুৱ ব্ৰিগেডে বান্ধিছে টঙালি। 3 আৰু 4 অক্টোবৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশে শিৱসাগৰত বজাব নিৰ্বাচনী ৰণসিঙা। বিজেপিৰ লক্ষ্য মিছন 100ৰ পাৰ। সাজু বিজেপিৰ যুৱ ব্ৰিগেড। তেজস্বী সূৰ্যৰ নেতৃত্বত শক্তিশালী ৰূপত যুৱ মৰ্চা। যি সময়ত কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ চৰ্চা তুংগত, সেই সময়তে 2021 নিৰ্বাচনী তৎপৰতা বিজেপিৰ। ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত কৰি সাংগঠনিক দিশটো সবল কৰাত উঠি পৰি লাগিছে গেৰুৱা দলটো। গেৰুৱা দলটোৰ যুৱ ব্ৰিগেডেও বান্ধিছে নিৰ্বাচনলৈ টঙালি। বিৰামহীন কাৰ্যসূচীৰে বিজেপি প্লাছ সমান 100+ৰ লক্ষ্য লৈ 21ত পুনৰ চৰকাৰ গঠনৰ তৎপৰতা বিজেপি যুৱ মৰ্চাৰ। সন্মুখত 2021 বিধানসভা নিৰ্বাচন আৰু 2021 বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া সম্পূৰ্ণৰূপে সাজু হৈছে বিজেপি আৰু গেৰুৱা দলটোৰ যুৱ মৰ্চা এতিয়া পূৰ্ণোদ্যমে সাজু হৈছে আৰু সাজু হৈ তেওঁলোকে 3 আৰু 4 অক্টোবৰত শিৱসাগৰত অনুষ্ঠিত কৰিব প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক। শিৱসাগৰত যুৱ মৰ্চাই বজাব ৰণসিঙা। উপস্থিত থাকিব সৰ্বানন্দ সোণোৱাল, সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াকে ধৰি নেতৃবৃন্দ। বিজেপি অসম প্ৰদেশৰ যুৱ মৰ্চাৰ সেইবাবেই এই তৎপৰতা। অহা অক্টোবৰ মাহৰ 3 আৰু 4 তাৰিখে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ঐতিহ্যমণ্ডিত বুৰঞ্জী প্ৰসিদ্ধ নগৰী শিৱসাগৰ জিলাত অনুষ্ঠিত কৰা হ'ব। যিহেতু বিধানসভা নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত বিভিন্ন ধৰণৰ আমাৰ সাংগঠনিক কথা আলোচনা কৰা হ'ব আৰু সেয়েহে এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন খুব গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰা হৈছে। বিগত বহুকেইটা নিৰ্বাচনত বিজেপি যুৱ মৰ্চাই লৈ আহিছে নিৰ্ণায়ক ভূমিকা। হয়তো এইবাৰো নিৰ্ণায়ক ভূমিকা ল'ব বিজেপিৰ যুৱ ব্ৰিগেডে। কেমেৰাত নিতুলৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা দশকৰ অধিক কাল সেৱা আগবঢ়াই অৱশেষত অৱসৰ ল'লে ৰেম্বই। মৰিয়নিৰ ৰেলৱে সুৰক্ষা বাহিনীৰ বিশেষ যোদ্ধা আছিল ৰেম্ব। কোনে ৰেম্ব, আহক চাম। অৱসৰ ল'লে ৰেম্বয়ে। ফুলৰ মালা ফুলম গামোচাৰে বিদায় জনোৱা হ'ল ৰেম্বক। ৰেম্ব ৰেল সুৰক্ষা বাহিনীত এটা দশকৰো অধিক কাল সেৱা আগবঢ়ালে ৰেম্বয়ে। 11 বছৰ পূৰ্বে দিল্লীত উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছৰে পৰা মৰিয়নিৰ ৰেল সুৰক্ষা বাহিনীত কৰ্মৰত হৈ আছিল ৰেম্ব। ৰেল সুৰক্ষা বাহিনীৰ বহু সফল অভিযানৰ অংশ আছিল ৰেম্ব। স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱসৰ প্ৰাক মুহূৰ্তত
মৰিয়নি ৰেল ষ্টেচনত কুটাঘাট ৰোধত ৰেল আৰক্ষীৰ বাবে মূল ভৰসা আছিল ৰেম্বো। স্মাৰ্ট ৰেম্বোৰ সৈতে ৰেল সুৰক্ষা বাহিনীৰ প্ৰতিজন বিষয়া জোৱানৰ গঢ় লৈ উঠিছিল একাত্মতা। ৰেল সুৰক্ষা বাহিনীৰ ডগ স্কোৱাডৰ অন্যতম সদস্য আছিল ৰেম্বো। বুধবাৰে ৰেম্বোক কৰ্মজীৱনৰ পৰা আনুষ্ঠানিকভাৱে বিদায় জনাই মৰিয়নিস্থিত ৰেল সুৰক্ষা বিভাগৰ বিষয়া জোৱানসকলে। ৰেম্বোৱেও চেলুট মাৰি প্ৰদৰ্শন কৰে সন্মান। ৰেম্বৰ 2 মাহ বয়সৰে পৰা 11 বছৰে লালন পালন কৰা ৰেল সুৰক্ষা বাহিনীৰ জোৱানসকলে বিদায়খনত ৰেম্বৰ কথা কৈ উচুপি উঠে। আৱেগ বিহ্বল এটি মন লৈ ৰেম্বয়েও বিদায় ল'লে সুদীৰ্ঘদিন সেৱা আগবঢ়োৱা মৰিয়নিৰ ৰেল সুৰক্ষা বাহিনীৰ কৰ্মস্থলীৰ পৰা। 2 মাহৰ লগত ৰাখি নিজৰ বাচ্চাৰ দৰে কৰিছোঁ। এটা ৰেলৱে সম্পত্তি বুলি নহয়, নিজৰ বাচ্চা নিচিনাতে মৰম চেনেহ কৰিছিলোঁ। 11 বছৰ দিন তাৰ লগত থাকিলোঁ। থাকি মেলি তাৰ পাৰফৰ্মেঞ্চো ভাল আছিলে আৰু বহুত জেগাত মই কম্পিটিশ্যনতো গৈছোঁ। 3-4 গৈছোঁ। বেংগলোৰ গৈছোঁ, আপোনাৰ দিল্লী গৈছোঁ, তাৰপাছতে কলিকতাও গৈছোঁ। অল ইণ্ডিয়া ডগ কম্পিটিশ্যনতো গৈছোঁ। তাৰ পাৰফৰ্মেঞ্চ বহুত ভাল আছিলে। কৰ্মজীৱনৰ মাজতে সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জা ৰেম্বৰ কৰ্মজীৱনৰ অৱসৰৰ পিছত নতুন ঠিকনা যোৰহাটৰ পোহৰ নামৰ বেচৰকাৰী সংস্থাটো। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনামত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ। উঠি আছো বিৰতিৰ পাছত। জনাঞ্চলত পৰিণত হৈছে এসময় অভয়াৰণ্য। এসময়ত বনৰীয়া মহৰ কাৰণে বিখ্যাত লখিমপুৰৰ পাভ অভয়াৰণ্যত এতিয়া ঘন জনবসতি। বন বিভাগৰ চকুৰ আগতে 4,900 হেক্টৰ জোৰা পাভ পৰিণত হৈছে এতিয়া জনবসতিপূৰ্ণ গাঁৱলৈ। এসময়ৰ অভয়াৰণ্য এতিয়া জনাৰণ্য। জনাৰণ্যত পৰিণত হ'ল এসময়ত বনৰীয়া মহৰ কাৰণে বিখ্যাত লখিমপুৰৰ পাভ অভয়াৰণ্য। বন বিভাগৰ চকুৰ সন্মুখতে 4,900 হেক্টৰ ভূমিজোৰা পাভ অভয়াৰণ্য পৰিণত হ'ল জনবসতিপূৰ্ণ গাঁৱলৈ। গছ গছনি বনৰীয়া জীৱ জন্তুৰ বিপৰীতে পাভত এতিয়া দেখিবলৈ পাব কেৱল সন্দেহজনক নাগৰিকৰ বসতি আৰু সুবিধাবাদীৰ বেদখল। বিগত 60ৰ পৰা 80 দশকৰ ভিতৰতে পাভত আৰম্ভ হৈছিল বেদখল। চৰকাৰ আৰু বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ প্ৰথমে ধৰ্মীয় সংখ্যালঘু লোকসকলে আৰু পিছত নৈপৰীয়া একাংশ জনজাতীয় লোকে সমুলঞ্চে বেদখল কৰিলে পাভ সংৰক্ষিত বনাঞ্চল। সংখ্যালঘু যিবিলাক ধৰ্মীয় লোক আছে তেওঁলোকে 80 দশকৰ আগৰ পৰাই এই অঞ্চলত বাস কৰিছে আৰু তেওঁলোকে বিভিন্ন ইয়াত চৰকাৰী সা সুবিধা লাভ কৰিছে। কিন্তু যিবিলাক খিলঞ্জীয়া জনগোষ্ঠী, ইয়াৰ অসমৰ ভূমিপুত্ৰ যাক কোৱা হয়, তেওঁলোকৰ কোনো সা সুবিধা নাই। তেওঁলোকে দখল কৰি থকা, তেওঁলোকে কৃষি কৰ্ম কৰি জীয়াই থকা সেই মাটিকণকো তেওঁলোকে ফৰেষ্ট ৰিজাৰ্ভে মানে ছ'চিয়েল ফৰেষ্ট্ৰিৰ নামত বেদখল কৰিছে। প্ৰকৃতিপ্ৰেমী আৰু সংবাদ মাধ্যমে বাৰম্বাৰ দৃষ্টিগোচৰ কৰাৰ পিছত পাভত বন বিভাগৰ সামাজিক বনানীকৰণৰ দ্বাৰা কিছু অংশত ফেন্সিং মাৰি গছপুলি ৰোপণ কৰা হৈছিল যদিও এতিয়া গছ দেখিবলৈ নাই পাভ অভয়াৰণ্যত। অৰ্থাৎ আমি বুজি পাইছোঁ যে এইটো পাভ বনাঞ্চল, কিন্তু পাভ বনাঞ্চলত আজি এজোপা গছো নাই। তাৰ বাবে জগৰি আমি চৰকাৰক দিম, এতিয়া চৰকাৰে হওক বা আগৰ চৰকাৰে হওক। একাংশৰ অভিযোগ মতে দায়িত্বত থকা বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে টেক্সৰ বিনিময়ত খেতি কৰিবলৈ অনুমতি দিয়ে সুবিধাবাদী লোকক। ক'ব বিচাৰোঁ যে সেইটো আমি শুনি আহিছোঁ। ইয়াতে কণ্ট্ৰেক্টৰগিৰি কৰা কিছু মানুহে, ইয়াতে প্লেণ্টেশ্যন কৰা কিছু কণ্ট্ৰেক্টৰগিৰি মানুহে ইয়াতে কিছু টকা লয়। তো ওৱান ছাইড কিছু মানুহৰ আমাৰ কিলঞ্জীয়া মানুহবিলাকৰ জেগাখিনিক য'ত খেতি মাটি কৰি কিলঞ্জীয়া মানুহে বসবাস কৰি আছে, খাই আছে ইমান বছৰ 1979ৰ পৰা সেইখিনি জেগাক বেছি প্লেণ্টেশ্যন কৰা পৰিলক্ষিত হৈছে। শীঘ্ৰে সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে কেৱল কাগজ পত্ৰতহে বৰ্তি থাকিবগৈ পাভ অভয়াৰণ্য। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰী নীতি নিৰ্দেশনা নামানে এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিজ খেয়াল খুচি মতে চলাই গৈছে বিদ্যালয়খন। কিন্তু ক'ত আছে এই আজব বিদ্যালয়?
ডিমৌ বকতাৰ এইখন বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ত চৰকাৰৰ নিৰ্দেশনা নামানে হেনো বিদ্যালয়খনৰ হেড ছাৰে। এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে। বিদ্যালয়খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক বিদ্যাধৰ ফুকনে চৰকাৰৰ নীতি নিৰ্দেশনা নামানি নিজৰ খেয়াল খুচিমতে বিদ্যালয়খন চলাই যোৱা বুলি অভিযোগ উত্থাপন হৈছে। ৰাইজৰ অভিযোগ, এইজন হেড ছাৰে বিদ্যালয়খনৰ দৰিদ্ৰ সীমাৰেখা তলৰ ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে বিনামূলীয়াকৈ দিয়া চাইকেলৰ ফৰ্ম নিজ ইচ্ছাৰে হেনো বিতৰণ কৰিছে। ইয়াৰ উপৰি এইগৰাকী হেড ছাৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা পাছ চাৰ্টিফিকেট দিয়াৰ বাবদ 200 পৰা 800 টকা পৰ্যন্ত উৎকোচ লোৱা বুলিও অভিযোগ উত্থাপন হৈছে। কিন্তু এওঁ 21 তাৰিখটো বাদ দিয়ক, 22 তাৰিখে কৈ আছে দুজন হাজিৰা কৰা মানুহ ইয়াতে আছে, তেখেতলোককো মাতি দিলে আপোনালোকে গম পাই যাব। 21 তাৰিখে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা আকৌ ভেঙুচালি মাৰি বুঢ়া আঙুলি দেখাই এওঁ নিজস্ব মহিমতালিত কাম কৰিছে। চাৰ্টিফিকেট মোৰ দেউতাই নিবলৈ আহিছিলে, তেতিয়া প্ৰথম দিনা ক'লে 2 দিন ৰখিব লাগিব ক'লে, চাৰ্টিফিকেট 2 দিনৰ পিছত দিম বুলি ক'লে। তাৰপৰা ক'লে পইচা দিব লাগিব নহয় ক'লে, পইচাও লৈছে, লগতে চুলাইও খুৱাইছে এবটল। কেৱল ইমানেই নহয়, বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ চাউলৰ নামতো প্ৰধান শিক্ষকগৰাকীয়ে খেলিমেলি কৰি অহা বুলিও অভিযোগ উত্থাপন কৰিছে ৰাইজে। উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ওপৰত প্ৰধান চুৰ 1 নম্বৰ কথা। যিহেতু মোৰ ইয়াতে মানুহগৰাকীয়ে মধ্যাহ্ন ভোজনৰ ৰান্ধনি কৰে, তেওঁ ৰাতি আহিব চাউল নিব, কেতিয়াবা আহিব চাউল নিব, স্কুটিত চাউল লৈ যাহি বোলে দোকানৰ চাউলকেইটা সাজ থৈ ভাল পায় বোলে। প্ৰথম কথা, তেওঁ এজন ঘৰুৱা মদাহী। অৱশ্যে ৰাইজৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে এইগৰাকী হেড ছাৰে। ডিমৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। উত্তৰ অসমবাসীৰ বাবে সুখবৰ। আজিৰে পৰা ঘূৰিল কামাখ্যাৰ পৰা মুৰ্কংচেলেং অভিমুখী বিশেষ ৰেলৰ চকা। কৰোনা মহামাৰীৰ বাবে বিগত 7টা মাহে চৰকাৰে বন্ধ কৰি ৰাখিছিল ৰেল সেৱা। উত্তৰ অসমবাসীৰ বাবে সুখবৰ। বৃহস্পতিবাৰৰ পৰা চলিছে কামাখ্যা মুৰ্কংচেলেক অভিমুখী বিশেষ ৰেল। কৰোনা মহামাৰীৰ বাবে বিগত 7 মাহে ৰেল সেৱা বন্ধ ৰাখিছিল চৰকাৰে। সুদীৰ্ঘ 7 মাহৰ পিছত 1 অক্টোবৰৰ পৰা কামাখ্যা মুৰ্কংচেলেক অভিমুখী এই বিশেষ ৰেলখনৰ চলাচল আৰম্ভ হয়। ইফালে ৰেল আহি পোৱাৰ প্ৰাক মুহূৰ্তত ৰেলৱে ষ্টেচনসমূহ চাফ চিকুণ তথা চেনিটাইজ কৰাৰ ব্যৱস্থা লয় ষ্টেচন কৰ্তৃপক্ষই। সকলো যাত্ৰীকে অনুৰোধ কৰিম যে স্বাস্থ্যবিধি মানি সকলোৱে যাতে ট্ৰেইনত উঠিব পাৰে, সেইমতে আমাৰ ডিপাৰ্টমেণ্টে ব্যৱস্থা লৈছে। আৰু আজি বিশেষকৈ আমি চাফ চিকুণ আৰু চেনিটাইজ সকলোতে কৰা হৈছে। আগৰ টাইম মতে চলিব, হয়, ডেইলি চলিব, এখন ডেইলি চলিব। 7 মাহৰ পিছত কামাখ্যা মুৰ্কংচেলেক অভিমুখী এই ৰেলখন চলাবলৈ লোৱা সিদ্ধান্তক আদৰণি জনাইছে ধেমাজিবাসীয়ে। ধেমাজিবাসী বহুত আনন্দিত হৈছে আৰু ৰাইজে আশা কৰিছে যে এখন চলিব বুলি কৈছে, যাতে তাৰ পিছ মুহূৰ্তত লাহে লাহে যাতে গোটেইকেইখন ট্ৰেইন চলে, তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাই। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি আৰক্ষী দিৱস। কাহিলীপাৰত থকা ফৰ্ট APBNত উদযাপিত হয় অসম আৰক্ষী দিৱসৰ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াসকল। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো দিনটোৰ শিৰোনামৰ পৰা। নমস্কাৰ। অসম আৰক্ষীৰ 70 সংখ্যক প্ৰতিষ্ঠা দিৱস। মহানগৰীৰ কাহিলীপাৰত থকা 4ৰ্থ অসম আৰক্ষী বেটেলিয়নৰ চৌহদত অনুষ্ঠিত কৰা হয় আৰক্ষী দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তকে ধৰি উপস্থিত থাকে আৰক্ষী বিষয়া জোৱান। আৰক্ষী দিৱসত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। কোভিডৰ এই বিপদৰ সময়ত নিষ্ঠাৰে কাম কৰা আৰক্ষীলৈ মুখ্যমন্ত্ৰীৰ মেডেল। প্ৰথমবাৰৰ বাবে আৰক্ষীলৈ দিয়া হয় দুৰ্যোগ সেৱা বঁটা। প্ৰতিগৰাকী আৰক্ষীলৈ বছৰেকীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা। 1200ৰ পৰা 2000 টকালৈ ৰেচনৰ ধন বৃদ্ধি। প্ৰতিটো দুৰ্যোগপূৰ্ণ মুহূৰ্তত অসম আৰক্ষীয়ে সকলো সময়তে জনসাধাৰণৰ বন্ধু হিচাপে নিষ্ঠাৰে কাম কৰি আহিছে। অসম আৰক্ষীৰ বাবে মেডেল ঘোষণা কৰিছোঁ চিফ মিনিষ্টাৰৰ তৰফৰ পৰা। ইতিমধ্যে আপোনালোকে গম পাইছে তেখেতসকলে যি উল্লেখযোগ্য ক্ৰাইচিছৰ সময়ত
মানৱীয় দায়িত্ব পালন কৰিছে, সাংবিধানিক দায়িত্ব কৰ্তব্য পালন কৰিছে, দল আহৰণৰ বৃহত্তৰ স্বাৰ্থত কাম কৰিছে। সেইবাবে তেখেতসকলক উদগনি দিয়াৰ লক্ষ্যৰে আৰু ডিজাষ্টাৰ ক্ষেত্ৰতো যিখিনি নিৰ্ভীকতাৰে কাম কৰিছে তাৰ বাবে বিভিন্ন মেডেলেৰে তেখেতসকলক সন্মান জনোৱাৰ উদ্দেশ্যে আজি আমাৰ তৰফৰ পৰা এই মেডেল ঘোষণা কৰিছোঁ। আমি ফ্ৰী মেডিকেল হেল্থ চেকআপৰ বাবেও আজিৰ পৰা আমি এই কথা ঘোষণা কৰিছোঁ, যাতে আমাৰ প্ৰতিগৰাকী আৰক্ষী বিষয়া কৰ্মচাৰী এই সুযোগটো পাব পাৰে। পূৰ্বতে এই সুযোগটো নাছিল। অসম চৰকাৰে অসম আৰক্ষীক মনোবল যোগান ধৰাৰ বাবে আমি বিভিন্ন আঁচনি হাতত লৈছোঁ। লগতে চাইবাৰ অপৰাধ বৃদ্ধি, নিয়ন্ত্ৰণ আৰু সজাগতাৰ বাবে ৰাজ্যজুৰি এমাহ চাইবাৰ ছেফটি মান্থ হিচাপে পালনৰো ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম আৰক্ষীয়ে দায়িত্ব পালন কৰিব পাৰে, ইয়াৰ প্ৰতি বিশেষ যত্ন লোৱা, বিশেষ পদক্ষেপ লোৱা। গতিকে মই আশা ৰাখিছোঁ সাংবাদিক বন্ধুসকল, আপোনালোকে বহু কষ্ট স্বীকাৰ কৰি আজি এই অসম আৰক্ষী দিৱসটো সফল কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য সহযোগিতা আগবঢ়ালে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। এনেদৰে বৃহস্পতিবাৰে কাহিলীপাৰাৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদত পালন কৰা হয় অসম আৰক্ষী দিৱস। কেমেৰাৰ প্ৰভাস সিঙৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট।